Hi, 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 hi. Mukhyamanti, hi, 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 hi. Inkab Zindabad, Zindabad, Zindabad. Amingarh Hazu Borpeta Rashtriya Ghaipot Oti Higran Meramati Koro, Meramati Koro, Meramati Koro. Amingarh Hazu Borpeta Rashtriya Ghaipot Oti Higran Meramati Koro, Meramati Koro, Meramati Koro. Up Zindabad, Zindabad, Zindabad. Azul long live, long live, long live. Up Zindabad, Zindabad, Zindabad. Rashtriya Ghaipot Meramati Poriban Ora Bharat Sarkar, hi, 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 hi. Sarkar, hi, 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 hi. আমিনগাঁও হাজো বৰপেটা NH 427 নং ৰাষ্ট্ৰীয় ঘাইপথ মৰণ ফান্দত পৰিণত। মেৰামতিৰ দাবীত আছুৰ পথ অৱৰোধ। নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনগাঁও হাজো বৰপেটা NH 427 নং ৰাষ্ট্ৰীয় ঘাইপথ মৰণ ফান্দত পৰিণত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ আমিনগাঁও হৈ হাজো পাখামেলা চকলৈ প্ৰায় 20 কিলোমিটাৰ পথৰ জৰাজীৰ্ণ অৱস্থা যান বাহনকে ধৰি পথচাৰীসকলেও যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। ইফালে পথছোৱাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে সৰ্বসাধাৰণ ৰাইজ। আমিনগাঁৱৰ পৰা হাজোলৈকে পথছোৱাত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাৰ ফলত হাজো আঞ্চলিক ছাত্ৰ সন্থাই আজি হাজোৰ পটনীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে ৰূপায়ণ কৰা পথ অৱৰোধকাৰীসকলে লোক নিৰ্মাণ বিভাগ হাই হাই, বিধায়িকা সুমন হৰিপ্ৰিয়া মুৰ্দাবাদ, জৰাজীৰ্ণ পথ শীঘ্ৰেই মেৰামতি কৰক আদি শ্লোগানেৰে হাজো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে এই সময়ছোৱাত হাজো গুৱাহাটী পথত যান বাহন চলাচল বন্ধ হৈ পৰে। ছাত্ৰ সন্থাই সকলো ছাত্ৰ ছাত্ৰী আজি আমি ৰাজপথত নামিবলৈ বাধ্য হৈছোঁ, কাৰণ এই 427 ঘাইপথটো NH যোনটো আজি 2 বছৰৰ পৰা মেৰামতিৰ জৰুৰত হৈছে, কিন্তু আজি মেৰামতি আমি কৰা দেখা হোৱা নাই। আৰু উন্নত ধৰণৰ বিজ্ঞানসন্মতভাৱে যি নলা নৰ্দমা বনোৱা হৈছে আজি বনোৱা হোৱা দেখা যোৱা নাই। আজি সদায় ই ৰিক্সাই হওক বা টেম্পু হওক সদায় বাগৰি পৰি সদায় হস্পিটেল যাবলৈ বাধ্য হৈছে। কিন্তু এটা লাজৰ বিষয়, এই যোনটো NHৰ আমাৰ মুখ্য ইঞ্জিনিয়াৰ আমাৰ হাজোৰে বুলি আমি শুনিছোঁ দেৱজিৎ দাস, সেইটো যে আমাৰ ৰাস্তাৰ আজি আমিনগাঁৱৰ পৰা বৰপেটা যাবলৈ নোৱাৰি, য'ত আগৰ মানুহে 2 ঘণ্টাত অহা যোৱা কৰিব পাৰিছিল, কিন্তু এতিয়া 4-5 ঘণ্টা মানুহ সময় লাগি আছে। তো সময় লগা কিন্তু দুৰ্ঘটনা ৰাতিৰ ভাগত বহু দুৰ্ঘটনা হৈ আছে। চৰকাৰে দেখি পেলাও নেদেখা ভাও যোৱাৰ বাবে আজি আমি এই পথ অৱৰোধ যোগে চৰকাৰক আজি সুকিয়াই দিব বিচাৰিছোঁ যে এই পথটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি চৰকাৰক আজি দাবী জনাইছোঁ। 427 নম্বৰ যি আমিনগাঁও হাজো বৰপেটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ ওপৰত আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ দিনত মূল গুৱাহাটী আৰু আমাৰ বৰপেটা যি সংযোগী মূল ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথত দৈনন্দিন দুৰ্ঘটনাত আহত লোক হ'বলগীয়া হৈছে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকী কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে নেকি? ইয়াৰ আগত আয়ুক্তগৰাকী আহি আশ্বাস দি গৈছে, আমাক আশ্বাস নহয় বিশ্বাসযোগ্য স্থায়ী সমাধান লাগিব। আৰু সেই স্থায়ী সমাধানৰ দাবীত আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি এই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষ আমি দাবী জনাইছোঁ, যদিহে অতি শীঘ্ৰে এই ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ মেৰামতি কৰি যাত্ৰীসকলৰ যাতায়াতৰ সুব্যৱস্থা নকৰে, তেতিয়াহ'লে কিন্তু অনাগত দিনত ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ভাষাই নাই, য'ত আমাৰ ইমান বেয়া লগা হৈছে এই নৰ্থ গুৱাহাটী আমিনগাঁও হাজো দৌলাখাল ৰাস্তা যিটো অৱৰোধ পথ, এই পথত ঘণ্টাত লাখ লাখ গাড়ী পাৰ হৈ যায়, কিন্তু অসম
চৰকাৰে জানিব লাগে এই গাড়ীবিলাকে ৰোড টেক্স চেল টেক্স ইনকাম টেক্স দি আছে কিন্তু আজি তেওঁলোকে MI দিব পৰা নাই আজি আগাথুৰিৰ পৰা হাজোলৈ যিটো ৰাস্তাৰ বিলৈ তেওঁলোকে কি দেখা নাই নেকি তেওঁলোকে হেলিকপ্টাৰৰ ওপৰত দি ঘূৰি আছে ৰাজসাহায্যবিলাক 50 লাখ টকা বৰমূৰীয়া নেতাসকলে তেওঁলোকৰ পকেট বুজাই কৰি আছে কিন্তু সাধাৰণ ৰাইজৰ এই ৰাস্তা ঘাট গিটা আদুলি পদুবিলাক তেওঁলোকে ভাল কৰি দিব পৰা সিহঁতৰ সময় নাই আজি দুখ লাগে যিটো ৰাস্তাৰ আজি অৱস্থা দুৰৱস্থা আজি যদি চাই ইয়াত 10-12টা আজি প্ৰশাসনীয়ৰ পৰা আমাৰ মেইন ৰাস্তা আছে গতিকে তাতে PW আছে সাৰ্কুল অফিচ আছে বিল্ডিং অফিচ আছে ASTC আছে কত বেংক আছে দুখ লগা আমাৰ SDC গৰাকী তেওঁ এখানে চাব নালাগে নেকি এজন ভিডিওয়ে এয়াৰ কন্ডিশনৰ ৰুমত বহি থাকিলে নহব এজন ভিডিওৰ কাম কি জনসাধাৰণৰ তেওঁলোকৰ কৰ্তব্য আছে যে জনসাধাৰণৰ কি বুলি আছে এই গাঁৱৰ মাটি চুই প্ৰতিজ্ঞা কৰিব লাগে তেওঁলোকে যে মাটি আমি দখল কৰি আমি উদ্ধাৰ কৰিম জনসাধাৰণক আমি বিপদৰ পৰা আমি মুক্ত কৰিম কিন্তু তেওঁলোকে আহিব 11 বজাত 12 বজাত বহিব টেবুলত তেওঁলোকে এয়াৰ কন্ডিশনত বহি বলে জনসাধাৰণৰ কি হৈছে এইটো কথা কিন্তু তেওঁলোকে চিন্তা নকৰে গতিকে এইখন তীৰ্থনগৰী এয়া পঞ্চতীৰ্থ য'ত আমাৰ মিলন কেন্দ্ৰ বুলি কয় হিন্দু মুছলিম বৌদ্ধৰ এই যদি ৰাস্তা যদি অতি সোনকালে তেওঁলোকে নকৰে তেওঁলোকে তেতিয়াহ'লে আমি আৰু বিহিত ব্যৱস্থা ল'ম এয়াৰ বুলি এটা ফান আছিল আগতে অসম চৰকাৰৰ এনুৱেল ৰিপেয়াৰিং সেই এনুৱেল ৰিপেয়াৰিং এদি এই সৰু ৰাস্তাবিলাক বন্ধ কৰি দিয়া হৈছিল মেৰামতি কৰি দিছিল আজিকালি সেই টকাবিলাক তেওঁলোকৰ পকেটত গৈ তেওঁলোকে কম্পিটিশন পাতিছে কোনে ক'ত মাটি কিনিব পাৰে ঘৰ বানিব পাৰে বাহিৰত আৰামছে থাকিব পাৰে আমি সেইবিলাক নেতাসকলক আমি হকিয়াই দিব বিচাৰো যে আপোনালোকে নিজৰ স্বাৰ্থৰ কাৰণে জনসাধাৰণক যি কৰিছে আপোনাৰ দৰে স্বাৰ্থ নেকি লোকবিলাকে দেশৰ তথা জাতিক সমালোচনা কৰি নিজ স্বাৰ্থত উঠা কৰি লাগিছে আপোনালোকৰ পকেট বুজাই কৰিছে গতিকে আপোনাক হকিয়াই দিছো ইয়াৰ বিহিত ব্যৱস্থা দিন ৰাজিয়াই ল'ব আৰু এদিন এনেকুৱা হ'ব আমি পেলেষ্টাইন বাংলাদেশ চাইনাৰ নিচিনা দেশ হ'ব এদিন হয়তো আপোনালোকক ৰাজপথৰ পৰা ওলাই প্ৰকাশ্য ৰাজপথত ওলমাই ফাঁচি কাঠত ওলমাই দিব হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com